নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ 2025 বৰ্ষৰ এছএটি ডিএলএডৰ যি নটিফিকেশ্যন আছে নটিফিকেশ্যনৰ লগতে অনলাইন আবেদন যি আছে অহা কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব অৰ্থাৎ 18 মে'ৰ পৰা ষ্টাৰ্ট হ'ব গতিকে 18 মে'ৰ পৰা ষ্টাৰ্ট হোৱাৰ আগতে যোৱা বছৰ যিখন নটিফিকেশ্যন আছিল তাৰ ওপৰত ভিত্তি কৰি মই আপোনালোকক তথ্যখিনি জনাই দিওঁ সেম নটিফিকেশ্যনে এইবুলি আউট হ'ব হয়তো ক'ৰবাত দুই এটা চেঞ্জিং হ'ব পাৰে কিন্তু সেম নটিফিকেশ্যনে আপোনালোকৰ আউট হ'ব যোৱাবাৰ জেনেৰেল ইনফৰমেশ্যনখিনি যদি চাই ইয়াত আপোনালোকে কৈছে যে ইয়াত আপোনালোকৰ সায়েন্স টিম আৰু আৰ্টছ টিমৰ কাৰণে অৰ্থাৎ সায়েন্স আৰু আৰ্টছৰ কাৰণে আপোনালোকৰ আৰ্টছৰ কাৰণে 70% আৰু সায়েন্সৰ কাৰণে 30% সিট ৰিজাৰ্ভ থাকিব আৰ্টছ আৰু আদাৰ্ছ টিম মানে কমাৰ্চো আৰ্টছৰ লগতে সোমাই যায় সায়েন্স আৰু আৰ্টছৰ লগত যিবিলাক বাকী কোৰ্চ আছে ভকেচনেল হওক বা কমাৰ্চিয়েল হওক সেই কোৰ্চবিলাক আৰ্টছত সোমাব আৰু সায়েন্সৰ কাৰণে বেলেগ সায়েন্সৰ কাৰণে 30% আৰু আৰ্টছৰ কাৰণে 70% সিট ৰিজাৰ্ভেশ্যন থাকিব যিমান সিট থাকিব অৰ্থাৎ টোটেল সিট যিমান হয় তাৰে 70 আৰু 30কে থাকিব যদি এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চোৱা যায় তেতিয়াহ'লে ইয়াত আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব হায়াৰ ছেকেণ্ডেৰীত জেনেৰেলৰ কাৰণে 50% থাকিব লাগিব আৰু এছচি এছটি প্লেন আৰু হিলছৰ কাৰণে 5% ৰিলেক্সেশ্যন থাকিব অৰ্থাৎ যিসকল জেনেৰেল কেটেগৰী ষ্টুডেণ্ট আছে তেওঁলোকৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্কছ 50% থাকিব লাগিব আৰু যিসকল এছচি এছটি প্লেন আৰু হিলছ আছে তেওঁলোকৰ 45% মাৰ্কছ থাকিলে এই এক্সামটো আপোনালোকে দিব পাৰিব বয়সৰ সময়সীমা হৈছে 18 বছৰৰ পৰা 34 বছৰ আপোনালোকৰ 18 বছৰৰ পৰা 34 বছৰত হ'ব লাগিব আৰু ৰিলেক্সেশ্যন 2 বছৰ দিয়া হ'ব অনলাইন আবেদনৰ কাৰণে যোৱা বছৰ যি পেমেণ্ট আছিলে সেয়া 600 টকা আছিলে এই বুলি হয়তো আপোনালোকৰ 700 হ'ব পাৰে বা 600 থাকিব পাৰে সিলেকশ্যন প্ৰচিডিউৰটো আছিলে আপোনালোকৰ এটা এন্ট্ৰেন্স এক্সাম পতা হয় এমচিকিউ টাইপ 100 মাৰ্কৰ আপোনালোকৰ 100 টা কোৱেশ্চন থাকিব প্ৰত্যেক কোৱেশ্চনৰ বিপৰীতে 1 নম্বৰকে থাকিব 100 মাৰ্কৰ এটা এন্ট্ৰেন্স টেষ্ট পতা হয় এই বুলি অনুষ্ঠিত হ'ব 2022 নে 23 লৈকে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্কছ যোগ কৰা হৈছিলে কিন্তু এইবাৰ পৰা যোৱা বছৰৰ পৰা হায়াৰ ছেকেণ্ডেৰী মাৰ্কছ অৰ্থাৎ এছএছৰ মাৰ্কছ যোগ কৰা নহয় যি এন্ট্ৰেন্স এক্সাম হ'ব তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ মেৰিট লিষ্ট প্ৰিপাৰেচন কৰা হ'ব ডিস্ট্ৰিক্ট ৱাইজ তাৰপিছত আহিলে আপোনালোকৰ কোৰ্চ ফিজখিনি যদি আপোনালোকে চাই দুবছৰীয়া যিটো পাঠ্যক্ৰম ইয়াত আপোনালোকৰ কোৰ্চ ফিজখিনি চাব পাৰে যদি আপুনি গভটত সিট পায় তেতিয়া গভটত সিট পালে কোৰ্চ ফিজখিনি এনেকুৱা ধৰণৰ হ'ব এডমিশ্যন ফিজ 150 টকা টিউটন ফিজ 1200 টকা এবছৰৰ কাৰণে ইলেক্টিভ ফিজ 600 টকা এবছৰৰ কাৰণে এক্সামিনেশ্যন ফিজ 2000 টকা আপোনালোকৰ পাৰ ছেমিষ্টাৰ পৰ ৰেগুলাৰ কাৰণে তাৰপিছত ডিফাৰেণ্ট ফিল্ড ভিজিট ট্ৰেইনিং এইবোৰ 200 150 200কে টোটেল হৈছে 4700 নন হোষ্টেলৰ কাৰণে যিসকলে হোষ্টেল নল'ব আৰু যিসকলে হোষ্টেল ল'ব তেওঁলোকৰ কাৰণে 5000 ইয়াৰলি দিব লাগিব অৰ্থাৎ এবছৰত আপোনালোকে 5000 দিব লাগিব নেক্সট বছৰত আকৌ 5000 দিব লাগিব টোটেল 10000 দিব লাগিব গভটৰ কাৰণে যিসকলে গভটত সিট পাব তেওঁলোকৰ কাৰণে 5000 আৰু 4700 গতিকে এইটো হৈছে ফিক্স ষ্ট্ৰাকচাৰ গভটৰ কাৰণে তাৰপিছত আহিলে ফিজ ষ্ট্ৰাকচাৰ প্ৰাইভেটৰ কাৰণে প্ৰাইভেটো বহুত কলেজ আছে ডিএলএড পঢ়িবৰ কাৰণে প্ৰাইভেট কলেজবিলাকৰ ফিজ ষ্ট্ৰাকচাৰটো এনেকুৱা ধৰণৰ এডমিশ্যন ফিজ 2000 টিউটন ফিজ 21600 কলেজ ডেভেলপমেণ্ট ফিজ 5000 গেম এণ্ড স্পৰ্টছৰ কাৰণে 1000 লাইব্ৰেৰী ফিজ 1000 ইলেক্ট্ৰিচিটি ফিজ 600 গতিকে আপোনালোকক এইখিনি ভাগ কৰি দিয়া হৈছে টোটেল ফিজটো মই আপোনালোকক জনাই দিম কিমান হ'ব টোটেল ফিজটো আপোনালোকৰ 34000 ইয়াৰলি অৰ্থাৎ 34000 আপোনালোকে এবছৰত দিব লাগিব এইটো আপোনালোকৰ প্ৰাইভেটৰ কাৰণে দুবছৰ 60000 68000 আপোনালোকে ডিএলএড পঢ়িলে প্ৰাইভেট কলেজত পঢ়িলে 68000 আপোনালোকে দিব লাগিব গতিকে এইটো হৈছে ফিক্স ষ্ট্ৰাকচাৰটো আপোনালোকক মই জনাই দিলোঁ ফিক্স ষ্ট্ৰাকচাৰ কিমান দিব লাগিব গতিকে প্ৰাইভেট আৰু গভৰ্ণমেণ্টৰ ফিক্স ষ্ট্ৰাকচাৰটো ডিফাৰেন্স আছে সেইটো আপোনালোকক মই জনাই দিলোঁ যেটো কাইলৈৰ পৰা অনলাইন আবেদন আৰম্ভ হ'ব মই অনলাইন আবেদন কেনেকৈ কৰিব সেই প্ৰচেছটো আপোনালোকক ভিডিঅ' যোগেদি কাইলৈ দেখুৱাই দিম যেতিয়া অনলাইন আবেদন আৰম্ভ হ'ব মই আপোনালোকক অনলাইন যোগেদি দেখুৱাই দিম কেনেকৈ আপোনালোকে অনলাইন আবেদন কৰিব এতিয়া আমি অলপ আপোনালোকৰ যি ইনষ্টিটিউচন আছে অৰ্থাৎ যিবিলাক কলেজ আছে ডিষ্ট্ৰিক্ট ৱাইজ মই জনাই দিছোঁ বৰপেটা ডিষ্ট্ৰিক্টত 400 সিট আছে ইয়াত কলেজ আছে ডাইৰেক্ট বৰপেটা নৰ্মেল স্কুল হাউলি বিটিসি চেঙা বিটিসি হাউলি বজালি টিচাৰ কলেজ প্ৰাইভেট আউটুৱা ৰামন কলেজ প্ৰাইভেট বৰপেটা বিটি কলেজ প্ৰাইভেট এখানে এটা কথা উল্লেখ কৰোঁ যিসকল ছাত্ৰ-ছাত্ৰীয়ে বেছি কলেজ থকা ডিষ্ট্ৰিক্টত এপ্লাই কৰিব তেওঁলোকৰ সিট পোৱাটো সহজ হৈ পৰে ধৰি লওক আপুনি বঙাইগাঁও ষ্টুডেণ্ট কিন্তু আপুনি বৰপেটা ডিষ্ট্ৰিক্টতো এপ্লাই কৰিব পাৰে তাৰ কাৰণে আপুনি যিটো এক্সাম চেণ্টাৰ সিলেক্ট কৰিব সেইটো আপুনি বৰপেটা ডিষ্ট্ৰিক্টে সিলেক্ট কৰিব অৰ্থাৎ আপুনি বঙাইগাঁও ষ্টুডেণ্ট কিন্তু আপুনি বৰপেটাত পঢ়িব বিচাৰে তেতিয়া আপুনি বৰপেটা এক্সাম চেণ্টাৰ সিলেক্ট কৰিব এক্সাম চেণ্টাৰ যিটো সিলেক্ট কৰিব তাতে আপুনি পঢ়িব লাগিব তাৰ কাৰণে বেলেগ আপুনি পঢ়িব নোৱাৰে অৰ্থাৎ আপুনি যোৰহাটৰ হৈও ডিব্ৰুগড়ত পঢ়িব পাৰে তাৰ কাৰণে আপুনি এক্সাম চেণ্টাৰ ডিব্ৰুগড়ত চুজ কৰিব লাগিব আৰু কলেজো আপুনি ডিব্ৰুগড়তে পঢ়িব পাব গতিকে সিট কেপাচিটিবোৰ চাই ল'ব য'ত কম থাকে তাত আপোনালোকৰ হাই কাট অফ যায়
এইখিনি আপোনালোকৰ যোৱা বছৰ যিমান তথ্য আছে মই সকলো তথ্য যোৱা বছৰ দিয়া হৈছে গতিকে এইবুলিও আপোনালোকক SCT ডিএলএডৰ ক্ষেত্ৰত যিমান তথ্য আছে সকলো তথ্য জনাই দিম যদি কিবা ডাউট থাকে কমেণ্ট কৰি জনাব সব মই আপোনালোকক ভিডিঅ' যোগেদি জনাই দিম কি আছে গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যোৰহাটত আপোনালোকৰ 100 সিট আছে মাজুলীত 50টা সিট কামৰূপত 250 যিবোৰ ডায়েট আৰু BTS আছে সেইবোৰ গভট হয় যিবিলাক আছে এইবিলাক প্ৰাইভেট লিখাব প্ৰাইভেট হয় কাৰ্বি আংলঙত 50টা সিট কৰিমগঞ্জত 200 সিট কোকৰাঝাৰত 200 সিট লখিমপুৰত 200 সিট মৰিগাঁৱত 200 সিট আপোনালোকৰ ডায়েট মৰিগাঁও আৰু কলেজ অফ এডুকেশ্যন মৰিগাঁও প্ৰাইভেট তেনেকৈ আপোনালোকে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ ইয়াত আপোনালোকে চাব পাৰে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ উল্লেখ কৰা আছে ইয়াৰ পিছৰ যেতিয়া আপোনালোকৰ মই ভালদৰে সবিস্তাৰে সকলো তথ্য জনাই দিম মাত্ৰ আপোনালোকক নটিফিকেশ্যনখন জনাই দিছোঁ ক'ত কিমান আছে কি দৰকাৰ হ'ব সেই তথ্যখিনি আপোনালোকক জনাই দিছোঁ যেতিয়া কাইলৈৰ পৰা অনলাইন আবেদন আৰম্ভ হ'ব তেতিয়া আপোনালোকে গম পাব নগাঁৱতো বহুত সিট আছে নগাঁও আৰু আপোনালোকৰ কামৰূপ মেট্ৰ' আৰু আপোনালোকৰ বৰপেটা এই তিনিটা ডিষ্ট্ৰিক্টত বহুত সিট আছে গতিকে আপোনালোকে যদি এই তিনিটাত এপ্লাই কৰিব বিচাৰে তেতিয়া আপোনালোকৰ সিট পোৱাটো সহজ হৈ পৰে বহুত ল' কাট অফ যায় গতিকে আপোনালোকে এই তিনিটা ডিষ্ট্ৰিক্টত আপোনালোকে এপ্লাই কৰিব পাৰে মানে গ্ৰীণ ডিষ্ট্ৰিক্ট হয় মানে ডেঞ্জাৰ ডিষ্ট্ৰিক্ট নহয় গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে শোণিতপুৰতো 250টা শিৱসাগৰত 150টা আপোনালোকৰ সিট আছে যোৱা বছৰ টোটেল সিট আছে 4050টা 4050টাই 482টা সিট আপোনালোকৰ যিসকল টিচাৰ আছে তেওঁলোকৰ কাৰণে আপোনালোকৰ ৰিজাৰ্ভ আছিলে যেতিয়া আপোনালোকৰ ৰিজাল্ট দিয়াৰ পিছত অনলাইন কাউন্সেলিং হ'ব অনলাইন কাউন্সেলিঙত আপুনি যিটো ডিষ্ট্ৰিক্টত এক্সাম দিব তাত থকা কলেজবিলাকৰ কাউন্সেলিং হ'ব আপুনি কাউন্সেলিঙত অংশগ্ৰহণ কৰিব লাগিব আপোনালোকৰ কি সাৰ্টিফিকেট লাগিব সাৰ্টিফিকেট অফ প্ৰুফ এজ এডমিট কাৰ্ড লাগিব পাছ সাৰ্টিফিকেট মাৰ্কশ্বিট হায়াৰ সেকেন্ডাৰী কাষ্ট সাৰ্টিফিকেট লাগিব যদি আপুনি OBC ST হয় ডকুমেণ্ট প্ৰুফ পাৰ্মানেণ্ট ৰেচিডেণ্ট PRC বা ডমিচাইল সাৰ্টিফিকেট লাগিব PRCখন উলিয়াই ল'ব আপোনালোকে সেইবোৰ ডকুমেণ্ট আপোনালোকৰ প্ৰয়োজন হ'ব এইখিনি আপোনালোকৰ সিলেবাছ হ'ব মাৰ্কিং সিস্টেম এইখিনি পিছত মই আপোনালোকক ভালদৰে জনাই দিম পিছত নেক্সট ভিডিঅ'টোত আপোনালোকক মই জনাই দিম কি কোৰ্ছ কি সিলেবাছ আছে কি পঢ়িব লাগিব আপোনালোকৰ এইখিনি মই জনাই দিম ইতিমধ্যে ক'লো যে 100 কুৱেশ্যন আহিব গতিকে অহা কাইলৈৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হ'ব কিন্তু যোৱা বছৰ যি অনলাইন আবেদন হৈছিল সেয়া জুলাই মাহত হৈছিলে কিন্তু এইবুলি আগতীয়াকৈ হৈছে অৰ্থাৎ কাইলৈৰ পৰা 18 মে'ৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হ'ব কাইলৈৰ পৰা আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব কেনেকৈ অনলাইন আবেদন কৰিব সেইটো মই আপোনালোকক দেখুৱাই দিম